কবিগণর জয় জয় মহা মহা কবিগণর জয় জয় জয়। হুগ্রীব আদা জন্মলয় দেব বীর্যে বান্দরি গর্ভত বান্দর রূপে আমি লোভিল জনম ব্রহ্মায় প্রতিষ্ঠা করাই কেশকিন্ধা রাজ্যত ভোগ আর শান্তিরে মই কৰিছো ৰাজত্ব কোনোদিন কৰা নাই কাৰো অপকাৰ কাঢ়ি অনা নাই কাৰো অতুল ঐশ্বৰ্য এয়া মোৰ আৰ্জিত নিজৰ কিন্তু কিয় ভাই দুৰ্দান্ত অসুৰসকলে বাৰে বাৰে বিচাৰে মোৰাই পৰা যায় দাদা শ্ৰেষ্ঠ তুমি অগ্ৰীব কনিষ্ঠ এই আমাকে পরিচয় নহয় যথেষ্ট ভক্তি মন্ত্র আমি দিও ব্রহ্মার বর মার গলত শোভে ইন্দ্রদত্ত এমনি হার মরু গলত শোভে বৈদ্যদত্ত ব্রজিজ্যমনিয়ে দিশে পরিচয় দেবতার অঙ্ক লোভে গভীর ধারণ করি শত্রু করি সুবিজয় ক্ষমতার লোভত পৰি শত্ৰুসকলে
শক্তি প্ৰমাণৰ হেতু বাৰে বাৰে কৰি থাকে মোক ৰণলৈ আহ্বান বহুজন বহুজন ঐছা নিধান বহুজনে প্ৰাণ লৈ কৰে পলায়ন ভাই সুগ্ৰীৱ দাদা কি লাভ হয় সিহঁতৰ লাভ লাভ একো নোহে সিহঁতৰ লোক পাই অকতি যেতিয়া অনুজনে কৰে পলায়ন আৰু যিজনে নোৱাৰে পলাব প্ৰাণ লোৱা তুমি দাদা দাদা এতিয়া বসন্তঋতু প্ৰতি বসন্ততে কোনো এক সুৰম্য স্থানত পাতিছিলো আমি প্ৰাণস্পৰ্শী আনন্দৰ মেলা এইবাৰ নহবনে এই আয়োজন হ'ব হ'ব আজি হ'ব তাৰ মধুৱাই জানে পুত্ৰাংগদ আৰু হনুমান বসন্ত ঋতু পালনৰ হেতু কোনো এক সুৰম্য স্থানত হ'ব লাগে প্ৰাণস্পৰ্শী আনন্দৰ মেলা সেয়ে তাৰ বাবে কপিৰাজ থাকক নিশ্চয় এবে মহায়োজন হল সমাপন সুৰম্য স্থানত গৈ সকলোটি ৰৈ আছে কপিৰাজৰ শৰণ সেৱা দাদা হয় বাৰু কোনে আজি কৰিব ৰক্ষণ বহুদিন হনুমানে ৰাজদ্বাৰ বাহিৰ হমে বহুতক কৰিছে বিজয় আজি মই দুৱাৰক্ষী হৈ কিষ্কিন্ধাক ৰাখিম সন্মান তেনেহলে মুখ্য তোৰণত থাকিবি অংগদ দুৱাৰক্ষী হয় আৰু হনু কপিৰাজ তুমি দূৰত গোপনে থাকি অংগদক কৰিবা সহায় ভাল কপিৰাজ তেনেহলে ভাই সুগ্ৰীৱ দাদা হনু আৰু অংগদ কপিৰাজ আজিলৈ সহায় মানতে অংগ কৰা হওক দাদা